লখিমপুৰৰ নাওবৈচাত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ অনুষ্ঠানৰ মাজলৈ লৈ গৈছে। উৎসৱৰ দিনা মই অসমৰ টাই আহোম জনগোষ্ঠীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ মৃত উপৰিপুৰুষ আৰু স্বৰ্গ দেৱতাসকলৰ উদ্দেশ্যি পূজা তৰ্পণ কৰি আহোমসকলে পৰম্পৰাগতভাৱে পালন কৰা মেডাম মেফি আমাৰ জাতীয় জীৱনৰ এক অংগ হৈ পৰিছে। এই পবিত্ৰ দিনটোত বৰ অসমৰ ভেটি নিৰ্মাতা স্বৰ্গদেউ চাওলুং চুকাফাকো মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আজি আমাৰ ৰাজ্যৰ 101 নম্বৰ সভা নাওবৈচা সমষ্টিত অনুষ্ঠিত হৈছে। অৰ্থাৎ অসমৰ 126টা সমষ্টিৰ 101টা সমষ্টিত উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ আজি সম্পূৰ্ণ হ'ব। আপোনালোকৰ পিছত মই গোলাঘাট জিলাৰ খুমটাইলৈ যাম আৰু আজিৰ দিনটোতে আমি খুমটাইতো উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। অৰ্থাৎ 102টা সমষ্টিত আজিৰ দিনটোতে আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সম্পূৰ্ণ কৰিম। আজি আমাৰ নাওবৈচা সমষ্টিত 31,324 গৰাকী আই মাতৃয়ে এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। 31,000 আই মাতৃয়ে 10,000 টকাকৈ পাব আৰু চৰকাৰৰ ঘৰৰ পৰা নাওবৈচা সমষ্টিলৈ আজিৰ দিনটোতে 31 কোটি টকা আমাৰ আই মাতৃসকলৰ বেংকৰ একাউণ্টত সোমাব। আপোনালোকে এবাৰ ভাবি চাব, চৰকাৰে আজি নাওবৈচা সমষ্টিত 31 কোটি টকা দিব, কিন্তু ইয়াৰ 1 টকাও পুৰুষৰ একাউণ্টত নাযায়। গোটেই 31 কোটি টকা মহিলাসকলৰ একাউণ্টত আহি জমা হ'ব। তাৰ মানে আপোনালোকে নিজে চিন্তা কৰক, আগতে পুৰুষৰ মিটিং হয়, মহিলাসকল লগত আহে। আজি আমাৰ নাওবৈচাত মহিলাৰ মিটিং হৈছে, ঘৰৰ মানুহজন শুয়ে আছে আৰু আপোনালোক মিটিঙত আহি গ'ল। তাৰ মানে মহিলাৰ সন্মান আৰু মহিলাৰ গুৰুত্ব আজি আমাৰ অসমত কিমান বাঢ়িছে, আজিৰ সভাখনেই তাক প্ৰমাণ কৰে। শ্ৰদ্ধা ৰাইজ, এই যে উদ্যমিতা অভিযান, এই উদ্যমিতা অভিযান মানে 10,000 টকা নহয়। এই উদ্যমিতা অভিযান হৈছে মহিলাসকলক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। লাখপতি বাইদেউ মানে কি? যিগৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি
ব্যৱসায় কৰিব পাৰে তেওঁলোকক আমি লাখপতি বাইদেউ বুলি সম্বোধন কৰোঁ। অসমত বৰ্তমান 8 লাখ লাখপতি বাইদেউ আছে আৰু আমাৰ নাওবৈচা সমষ্টিটো 3,372 গৰাকী লাখপতি বাইদেউ আছে। আমি ভাবিম যে আমাৰ নাওবৈচাত কোননো লাখপতি আছে। আজি মই যদি নাম গাওঁ 3,000 বাইদেউৰ নাম মই ল'ব লাগিব, কিন্তু যিহেতু 3,000 নাম মই ল'ব নোৱাৰো, মই 20 গৰাকী বাইদেউৰ নাম আপোনালোকৰ সন্মুখত ল'ব বিচাৰিছো। আমাৰ নাওবৈচা সমষ্টিৰ ফলখোৱা গাঁৱৰ মুনুমাই গগৈ হাজৰিকা, দুলীয়া পথাৰ গাঁৱৰ অনিমাই ভাগৱতী, মৰ্টন চাপৰি গাঁৱৰ আৰতী পেগু, বৰালিমাৰী গাঁৱৰ মজি পেগু, দুলীয়া পথাৰ গাঁৱৰ ৰীণা কলিতা ভূঞা, ৰজাভেৰা শান্তিপুৰ গাঁৱৰ এলিজা দলে, বৰালিমৰা গাঁৱৰ পূজা পেগু, মৰ্টন চাপৰিৰ যমুনা দলে, নাওভঙা গাঁৱৰ পপী হাজৰিকা বৰা, ৰজাভেৰা শান্তিপুৰ গাঁৱৰ লক্ষী পেগু, দফলাকটা গাঁৱৰ মীৰা দলে, নআলি গাঁৱৰ ৰাধাৱতী দলে, মৰ্টন চাপৰিৰ কৃষ্ণা দলে, নআলি গাঁৱৰ উনু দলে, বৰালিমৰা গাঁৱৰ জানমণি পাঙিং, নাওভঙা গাঁৱৰ মণি বৰা, বৰালিমৰা গাঁৱৰ জুনুমাই পেগু, মৰ্টন চাপৰি গাঁৱৰ মঞ্জু দলে, জেংৰাই শিঙিমাৰী বাম গাঁৱৰ পূৰ্ণিমা পেগু দলে আৰু কলিতা গাঁৱৰ জুৰি শইকীয়া, এই গোটেই কেইগৰাকী বাইদেৱে বছৰত 2,20,000 টকাৰ পৰা 1.5 লাখ টকালৈকে উপাৰ্জন কৰে। তাৰ মানে নাওবৈচা সমষ্টিত 3,300 মহিলাই আজি লাখপতি বাইদেউ হ'ব পাৰিছে। আমাৰ উদ্দেশ্য কি যে এই 3,000ৰ লগতে বাকী 30,000 মহিলাও লাখপতি বাইদেউ হ'ব লাগিব। কেনেকে আমি লাখপতি বাইদেউ হ'ম? লাখপতি বাইদেউ হ'বৰ কাৰণে আমি কিবা এটা ব্যৱসায় কৰিব লাগিব। আপোনালোকে কৈছে আমি ছাগলী পুহিম, কোনোবাই কৈছে হাঁহ কুকুৰা ৰাখিম, কোনোবাই কৈছে দুগ্ধ পালন কৰিম, কোনোবাই কৈছে যে আমি গাহৰি পালন কৰিম। মই আপোনালোকক 3টা ৰাস্তা দেখুৱাব খুজিছো। আপোনালোকে যি ব্যৱসায় কৰে ব্যক্তিগতভাৱেও কৰিব পাৰে, সমূহীয়াভাৱেও কৰিব পাৰে। আমাৰ একোটা আত্মসহায়ক গোটত 10 গৰাকী বা 12 গৰাকী বাইদেউ আছে। সকলোৱে 10,000 পাব, 1,20,000 হ'ল বা 1 লাখ হ'ল। গোটেই টকাখিনি একগোট কৰি আপোনালোকে একেলগে ব্যৱসায় কৰিব পাৰে। নহ'লে যিগৰাকীয়ে ব্যৱসায় কৰিব খোজে তেওঁলোকক
টকাটো ধাৰ দিব পাৰে কোনোবাই ক'ব যে আমি একেলগে নকৰোঁ আমি গ্ৰুপত টকাটো নিদিওঁ কোনো আপত্তি নাই নিজে কৰক মৌমাখি পালন কৰক গাহৰি পালন কৰক কুকুৰা পালন কৰক হাঁহ পালন কৰক ঘৰৰ ফিচাৰীটোত মাছ পালন কৰক